হেল্ল' এভৰিৱান, আপোনালোকক আগত যেতিয়াই মই বনোৱা বেগবিলাকৰ ফটো দিওঁ, আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্ট কৰে, ভাল লাগে, ইমান মৰম দিয়ে। সেইবাবে আজিনো ভাবিলোঁ বেগটোনো কেনেকৈ বনাওঁ তাকে দেখাই দিওঁ। পিছে আজি মই বেগটো বনোৱা দেখুওৱা নাই বাৰু, তাৰ হেণ্ডেলডাল বনোৱাহে দেখাইছোঁ। বেগটো বনাওঁতে ভিডিঅ' কৰিবলৈকে পাহৰি থাকিলোঁ। হেণ্ডেলডাল বনাবলৈ ইজি বাৰু, ইমান টান নহয়। বেগটো বনাবলৈও ইজি। মোৰ ভাল লাগে এইবোৰ কৰি পেলাই, সেইকাৰণে মই বনাই থাকোঁ আৰু সৰু সুৰাকৈ। আজি এটা সৰু বেগ বনাইছিলোঁ, সেইবাবে আপোনালোকক দেখাই দিওঁ বোলো। আৰু কেনেকুৱা লাগিছে জনাব মোৰ ভিডিঅ'টো। আৰু যদি বেগ বনোৱা ভিডিঅ' লাগে মোক কমেণ্ট কৰিব, মই নিশ্চয় দিম। বেগটোনো কেনেকৈ বনাওঁ আৰম্ভণিৰ পৰা শেষলৈকে ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকক লাগিলে মোক এটা কমেণ্ট কৰি জনাব, নেক্সট মই দিম বাৰু। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগে, প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি আগলৈ এনেকুৱা ভিডিঅ' চাব বিচাৰে তেতিয়া মোক মৰম দিব কিন্তু। আৰু মোৰ আজি বনোৱা বেগটো কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই, নিশ্চয় জনাব। অলপ কষ্ট হয় কিন্তু ভাল লাগে ন, কষ্ট কৰি যদি কিবা এটা কৰা যায়, কষ্টৰ ফলটো সদায় মিঠা বুলি কয়। কষ্ট কৰি যদি এনেকুৱা এটা ফল পোৱা যায় নিশ্চয় ভাল লাগে ন। আজিলৈ আহিছোঁ দেই, ধন্যবাদ।